আজি আমি দুজনমান আমাৰ ইণ্ডিয়ান ফিলচফাৰৰ বিষয়ে ডিছকাশ্যন কৰিম। তাৰে এজন হৈছে স্বামী বিবেকানন্দ। তো স্বামী বিবেকানন্দৰ নেশ্যনেল ইউথ ডে কেতিয়া পালন কৰা হয় বুলি ক'লে 12 জানুৱাৰী। ঠিক আছে। এডুকেশ্যন কি আছিলে? মেন মেকিং। তেওঁৰ মতে হৈছিলে শিক্ষা হৈছে কি? মানুহৰ দ্বাৰা গঠিত। ঠিক আছে। লাইফ গিভিং আৰু কি আছে? কেৰেক্টাৰ বিল্ডিং। চৰিত্ৰ গঠন আৰু লাইফ গিভিঙৰ কাৰণে শিক্ষা প্ৰয়োজন বুলি কৈছিলে। আৰু জীৱ ইজ শিৱ। তেওঁ কি বুলি কৈছিলে? জীৱনে হৈছে কি? ছাৰ্ভিচ টু মেন। তাৰমানে মানুহক যদি আমি ছাৰ্ভিচ কৰোঁ, ভালদৰে আমি যদি তেওঁলোকক কেয়াৰ কৰোঁ, সেয়াই হৈছে আমাৰ মানে জীৱনৰ মানে কি ধৰ্ম বুলি কৈছিলে। ঠিক আছে। নেশ্যনেল ইণ্টিগ্ৰেশ্যন, ইনটলাৰেঞ্চ এণ্ড স্ক্ৰেটিয়ান ভাইলেঞ্চ। ঠিক আছে। কম্পেয়াৰ্ড হিউমেন মাইণ্ড উইথ মাংকি। এভিলছ ইন ইণ্ডিয়া কি কৈছিলে? ট্ৰেম্পলিং অন ওমেন এণ্ড গ্ৰাইণ্ডিং দ্য পুৰ থ্ৰু কাষ্ট ৰেষ্ট্ৰিকশ্যন। তাৰমানে আমি তাৰ দুটা এভিল, ভাৰতবৰ্ষৰ দুটাই প্ৰধান মানে এভিল বুলি কৈছে। কি কৈছে? মাইকী মানুহক কি কৰা? ওমেনক মানে ডমিনেট কৰা, আৰু কি আছিলে? দুখীয়া মানুহক মানে কি কৰে? দুখীয়া বা তেওঁলোকক কাষ্ট ছিষ্টেমৰ কাৰণে তেওঁলোকক কি কৰা? মানে ডমিনেট কৰাটোৱে হৈছে আমাৰ ইণ্ডিয়ান ছ'চাইটিৰ মানে এটা বেয়া হেৰি বুলি কৈছে আৰু। তাৰপিছত তেওঁ কি কৰিছিলে? ৰামকৃষ্ণ স্কুল এষ্টাব্লিছ কৰিছিলে। ঠিক আছে। প্ৰেক্টিকেল বেদান্ত, এডভেটা বেদান্ত, আৰু কি আছিলে? বৰ্তমান ভাৰত, এইকেইটাৰ ওপৰত তেওঁ হেৰি কৰিছিলে। আৰু কি আছিলে? স্বামী বিবেকানন্দ এণ্ড হিজ ফেমাছ চিকাগো স্পীচ ক'ত দিছিল বুলি ক'লে আমি ক'ব লাগিব কি? 1893 ক'ত আছিলে? চিকাগোত তেওঁ মানে কি কৰিছিলে? গোটেই ইউনিভাৰ্চেল একচেপ্টেঞ্চ বুলি মানে কোৱা হৈছিলে তেওঁ তেওঁ সকলোকে মানে কি কৰিছিলে? আমাৰ অসমৰ, আমাৰ ইণ্ডিয়াৰ মানে কি কৰিছিলে? গোটেই মানে সংস্কৃতিক, আমাৰ ছ'চাইটিক মানে ৰিপ্ৰেজেণ্ট কৰিছিলে। ঠিক আছে। তাৰপিছত নেক্সট হৈছে, এইটো মনত ৰাখিলে হ'ল, এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন। কোনে কৈছিলে? স্বামী বিবেকানন্দে। ঠিক আছে। এডুকেশ্যন শুড বি মেন মেকিং এণ্ড ছ'চাইটি মেকিং। এইটো তেওঁৱেই কৈছিলে। তাৰপিছত নো নেশ্যন ইজ গ্ৰেটাৰ অৰ গুড বিকজ পাৰ্লিয়ামেণ্ট এনেক্ট দিছ অৰ ডেট, বাট বিকজ ইট মেন আৰ গ্ৰেট এণ্ড গুড। এইকেইটা মনত ৰাখিব লাগে। কিয়নো মানে কি হয়, যেতিয়া আমাক মেথছ দ্য ফলোৱিং দিয়ে, কোনে কৈছিলে বুলি এনেকৈ কেতিয়াবা উইদিন ইনভাৰ্টেড কমাৰ ভিতৰত লিখি পেলাই ক'ব যে তেওঁক এইটো ডেফিনেশ্যন কোনে দিছিলে। চ' এইকেইটা বস্তু মনত ৰাখিলে হ'ল। এডুকেশ্যন ইজ দ্য মেনিফেষ্টেশ্যন অফ পাৰফেকশ্যন অলৰেডি ইন মেন। ঠিক আছে। এডুকেশ্যন শুড বি মেন মেকিং এণ্ড ছ'চাইটি মেকিং। নেক্সট ওৱান ইজ নেশ্যন ইজ গ্ৰেট অৰ গুড বিকজ পাৰ্লিয়ামেণ্ট এনেক্ট দিছ ফৰ ডেট, বাট বিকজ ইট মেন আৰ গ্ৰেট এণ্ড গুড। চ' এইকেইটা মনত ৰাখিলে হ'ল। নেক্সট আমি ৰবীন্দ্ৰনাথ টেগোৰৰ বিষয়ে কৈছোঁ। তেওঁক লাইক ৰ'ছো, টেগোৰ ৱাজ দ্য ইণ্ডিভিজুৱেলিষ্ট আৰু নেচাৰেলিষ্ট। মনত ৰাখিলে হ'ল। কাৰ নিচিনা বুলি কৈছিলে? ৰ'ছোৰ নিচিনা, হয়নে? আই হেভ ফাউণ্ড ডেট লিটিল চিলড্ৰেন লাৰ্ণ মোৰ কুইকলি দ্য altitude of the teacher than the knowledge imparted by him. ঠিক আছে। তেওঁ কি কৈছিলে? সৰু ল'ৰা ছোৱালীয়ে মানে কি এজন সাধাৰণ মানুহতকৈ বেছি সোনকালে শিকিব পাৰে বুলি কৈছিলে। আৰু এইকেইটা মনত ৰাখিলে হ'ল। এইটো চোৱা, এ টিচাৰ কেন নেভাৰ ট্ৰুলি টিচ আনলেছ হি ইজ ষ্টিল আৰ্নিং হিমছেল্ফ। এইটো ডেট ইজ এ লেম্প কেন নেভাৰ লাইট আনাডাৰ লেম্প আনলেছ ইট কণ্টিনিউজ টু বাৰ্ণ ইটছ অ'ন ফ্লেম। এইকেইটা কথা এই উইদিন ইনভাৰ্টেড কোৱা হৈছিল যেতিয়া তেখেতে কৈছিলে, তেখেতৰ মতে হৈছিলে তাৰমানে টিচাৰে কেতিয়াও নিজৰ যদি নীডখিনি ফুলফিল কৰিব নোৱাৰে, তেতিয়া কেতিয়াও মানে বেলেগক ভালদৰে শিক্ষা দিব নোৱাৰে। ঠিক আছে। ঠিক তেনেকৈ কৈছে যে এ লেম্প কেন নেভাৰ লাইট আনাডাৰ লেম্প আনলেছ ইট কণ্টিনিউজ টু বাৰ্ণ ইটছ অ'ন ফ্লেম। হয়নে? নিজক যদি ভালদৰে জ্বলাবই নোৱাৰে, তেন্তে বেলেগক কিদৰে পোহৰ দিব? এইটো কৈছিলে গড দ্য গ্ৰেট গিভাৰ কেন অপেন দ্য হোল ইউনিভাৰ্ছ টু আৱাৰ গেটছ ইন দ্য নেৰ' স্পেচ অফ এ ছিংগল লেণ্ড। এইটো তেখেতে কৈছিলে। আৰু নেশ্যনেল এন্থেম তেওঁ লিখিছিলে, এইটোতো জনাই আৰু ন। তাৰপিছত আৰু নেশ্যনেলিজিম হয় ফাৰ্ষ্ট এছিয়ান টু উইন নবেল প্ৰাইজেছ। চ' ৰবীন্দ্ৰনাথ টেগোৰে হৈছে ফাৰ্ষ্ট এছিয়ান টু উইন নবেল প্ৰাইজেছ ফৰ লিটাৰেচাৰ। হা।
in 1913 আৰু তেওঁৰ কিতাপখনৰ নাম আছিলে কি গীতাঞ্জলি আৰু কি লিখিছিলে তেওঁ লিখা কেইখনমান কিতাপৰ বিষয়ে আমি ক'বলৈ আহিছোঁ যে ইউনিভাৰ্চেল মেন ঠিক আছে শিক্ষাৰ মিলন আৱৰণ তাৰপিছত ধৰ্ম শিক্ষা শেষ কবিতা নেক্সট নৌকাডুবি দ্য হোম এণ্ড দ্য ৱৰ্ল্ড হাংগাৰী ষ্টোন এণ্ড দ্য বুলিৱালা আৰু লাষ্ট হ'লে ছন অফ দ্য মৰ্ণিং শান্তি নিকেতন তেওঁৰ দ্বাৰাই গঠিত এইটোতো আমি নকলেও জানো ন শান্তি নিকেতন হৈছিলে তেওঁৰ দ্বাৰা গঠিত কিমান চনত 1901 চনত ঠিক আছে তো Tagore emphasis on teaching through the environment, learning by doing, education through self-effectively are all considered qualities of good preschool education today. তেওঁ কৈছিলে যে এডুকেশ্যন কি হয় যিকোনো শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে একটা খুব ধুনীয়া এনভাইৰনমেণ্টৰ প্ৰয়োজন আৰু লাৰ্ণিং বাই ডুইং তাৰমানে যিকোনো এটা কাম মানে বুকিছ নলেজতকৈ তেওঁলোকে হাতে কামে কৰি বা তেওঁলোকে লাৰ্ণিং বাই ডুইং মানে নিজে কৰি পেলাই শিক্ষাটো অতি সোনকালে পায় বুলি তেওঁৰ মানে ফিলচফি আছিলে ঠিক আছে একৰ্ডিং টু ৰবীন্দ্ৰনাথ টেগোৰ নেক্সট এম কে গান্ধী মহাত্মা গান্ধীৰ বিষয়ে আমি মোহনদাস কৰমচন্দ গান্ধী তো হিন্দ স্বৰাজ লিখিছিলে কিমান চনত 1909 চনত দ্য ষ্টৰি অফ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ 1927 হা তেখেতে লিখা ইণ্ডিয়া অফ মাই ড্ৰিমছ 1947 দ্য এছেঞ্চিয়েল গান্ধী 1962 ঠিক আছে লিটাৰেচি ইজ নাইডাৰ দ্য বিগিনিং নৰ দ্য এণ্ড অফ এডুকেশ্যন কোনে কৈছিলে এখেতে কৈছিলে হা দ্য প্ৰিন্সিপাল আইডিয়া ইজ টু ইম্পৰ্ট দ্য হোল এডুকেশ্যন টু দ্য বডি মাইণ্ড এণ্ড চ'ল থ্ৰু দ্য হেণ্ডিক্ৰাফ্ট ডেট ইজ টট টু দ্য চিলড্ৰেন এইটো কথাও তেখেতেই কৈছিলে দ্য ৱৰ্ধা এডুকেশ্যন কমিটি অফ দ্য Central Authority Board of Education that recommended increasing expenditure on the education was chaired by Zakir Hussain. এইটো মই ইম্পৰ্টেণ্ট খিনিয়ে কৈ যাম অকল হি ক্ৰিয়েটেড দ্য পাব্লিকেশ্যন কি কৈছিলে হৰিজন ইন ইংলিছ ঠিক আছে হৰিজন বন্ধু ইন গুজৰাটত কৰিছে ইন গুজৰাটী ঠিক আছে হৰিজন সেৱক ইন হিন্দী এইকেইটা গোটেইকেইটা হৰিজনে হয় এটা হৈছে হৰিজন ইন ইংলিছ 1933 to 1948 আৰু এইকেইটা ইয়েৰকেইটা মই পোৱা নাই হৰিজন বন্ধু বুলি কোৱাৰ লগে লগে কি হ'ব ইন গুজৰাটী ঠিক আছে হৰিজন সেৱক কি হ'ব হিন্দীত লিখিছিলে এটা ঠিক আছে মোহনদাস কৰমচন্দ গান্ধী was in 1930 the Times Magazine Man of the Year Times Magazine Man of the Year পাইছিলে কোন চনত 1930 চনত তাৰপিছত তেখেত কি আছিলে nominated for the Nobel Peace Prize in 5 time তেওঁ কিমান টাইম পাইছিলে Nobel Peace Prizeৰ কাৰণে নমিনেট হৈছিলে 5 বাৰকৈ হা আৰু তেওঁৰ মতে এডুকেশ্যনেল ফিলচফি কি হ'ব পাৰে অলপ আমি এই বিষয়ে চাওঁ এইটো আহে মানে In the word of D.S. Patel, Gandhian philosophy of education is naturalistic and its setting, idealistic and its aims and objectives, and pragmatic in its method and program of work. কোনে কৈছিলে M.S. পাটেলে কৈছিলে গান্ধী ফিলচফি কি হয় প্ৰথমে নেচাৰেলিষ্টিক ইন ইটছ ছেটিং ইয়াৰ ছেটিংটো কি হয় নেচাৰেলিষ্টিক হয় আৰু নেক্সট আইডিয়েলিষ্টিক ইন এইমছ এণ্ড অবজেক্টিভ সদায় কি হয় তেওঁৰ আইডিয়েলিষ্টিক হয় আৰু মেথড আৰু প্ৰগ্ৰেমখিনি কি হয় বুলি কৈছে প্ৰেগমেটিক বুলি কৈছে ঠিক আছে ই গেভ দ্য কনচেপ্ট অফ বেচিক এডুকেশ্যন ঠিক আছে নাই তালিম এইকেইটা বিষয়ে মনত ৰাখে বেচিক এডুকেশ্যন নাই তালিম কোনে কৈছিলে মহাত্মা গান্ধী ঠিক আছে আৰু বুনিয়াদী শিক্ষাৰ ওপৰতো তেওঁ ইম্পৰ্টেঞ্চ দিছিলে Free and compulsory primary education between the age of 6 to 14 years. Interest to be the basis of learning. Education should be given in mother tongue. তেওঁ কি কৈছিলে যে
শিক্ষা সদায় কি হয় ইণ্টাৰেষ্ট টু বি দ্য বেচিছ অফ লাৰ্ণিং তাৰমানে যিকোনো এটা বস্তুৰ বিষয়ে শিকিবৰ কাৰণে সেই বস্তুটোৰ বিষয়ে তেওঁ ইণ্টাৰেষ্ট থাকিব লাগিব আৰু লগতে কি কৈছে এডুকেশ্যন শুড বি গিভেন ইন মাডাৰ টাং সেইটো শিক্ষা সদায় নিজৰ মাতৃভাষাৰ ওপৰত মানে হ'ব লাগে বুলি কৈছে যাতে তেওঁলোকৰ যিকোনো এটা বস্তু শিকিবৰ মানে যাতে টান নহয় এডুকেশ্যন শুড বি ক্ৰাফ্ট চেণ্টাৰ তেওঁ ক্ৰাফ্ট চেণ্টাৰ বুলি কৈছিলে এডুকেশ্যনক ঠিক আছে হি ছাজেষ্টেড এক্টিভিটি এণ্ড ক্ৰাফ্ট চেণ্টাৰ্ড কাৰিকুলাম হেভিং বেচিক ক্ৰাফ্ট লেংগুৱেজ ছ'চিয়েল ষ্টাডিজ ছায়েন্স ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট তেওঁ মানে কি কৈছিলে অল ৰাউণ্ড ডেভেলপমেণ্টৰ কাৰণে সকলো ছায়েন্স লেংগুৱেজ ছ'চিয়েল ছায়েন্স লগতে কি কৈছিলে বেচিক ক্ৰাফটিঙো শিকাটো প্ৰয়োজন বুলি কৈছিলে দ্য এইমছ অফ ক্ৰাফ্ট বেছড এডুকেশ্যন ৰিকমেণ্ডেড বাই মহাত্মা গান্ধী কি আছে ডিগনিটি অফ লেবাৰ কি কাৰণে কৈছিলে ডিগনিটি অফ লেবাৰ ঠিক আছে মিনিমাইজেশ্যন অফ দ্য ড্ৰিফ্ট অফ ইউথ ৰুৰেল টু দ্য চিটিজ ইন চাৰ্চ অফ জব ঠিক আছে তো মিটিং দ্য expenses of teacher salaries as the belief that teachers are to be self-sacrificing and manage their living within the modest salary আৰু কি কৈছিলে এডুকেশ্যন শুড বি চেল্ফ ছাপৰ্টিং এণ্ড চেল্ফ ছাফিচিয়েণ্ট এডুকেশ্যন সদায় কি হ'ব লাগে চেল্ফ ছাপৰ্টিং আৰু কি হ'ব লাগে চেল্ফ ছাফিচিয়েণ্ট বুলি মহাত্মা গান্ধীয়ে কৈছিলে দ্য আল্টিমেট পাৰ্পজ অফ মহাত্মা গান্ধীয়ান এডুকেশ্যন ইজ দ্য প্ৰমোশ্যন অফ হিউমেন বিং আৰু দ্য আল্টিমেট একৰ্ডিং টু গান্ধী ৱাজ দ্য হেল্প দ্য ইণ্ডিভিজুৱেল টু বি গেইনফুলি এমপ্লয়ড ইন লাইফ ঠিক আছে তেওঁ ভেলুক কিদৰে ক্লাছিফাইড কৰিছিলে অহিংসা ঠিক আছে নন ভাইলেঞ্চ সত্ৰেয় ট্ৰুথ আকৌ অষ্ট্ৰেয় নন থ্ৰিভিং ব্ৰহ্মচাৰ্য পিউৰিটি অপৰিগৃহ নন একুইচিভনেছ ঠিক আছে ফিজিকেল ৱৰ্কৰ ওপৰত তেওঁ কৈছিলে আৰু কি আছিলে কণ্ট্ৰল অফ পেলেট ঠিক আছে আৰু ফেয়াৰলেছনেছ এইকেইটাৰ ওপৰত তেওঁ ইম্পৰ্টেঞ্চ দিছিলে আৰু লাষ্ট আছে এভলিউশ্যন অফ আনটাচেবিলিটিৰ ওপৰত তেওঁ কৈছিলে ঠিক আছে আৰু তেওঁ লিখা কিতাপখিনিৰ বিষয়ে অলৰেডি কোৱা হৈছে তথাপি আকৌ এবাৰ কৈ দিছোঁ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ হিন্দ স্বৰাজ ইণ্ডিয়া অফ মাই ড্ৰিম ঠিক আছে আৰু নেক্সট কি আছে ভিলেজ স্বৰাজ অৰ গ্ৰাম স্বৰাজ হা নেক্সট পাথৱে টু গড অল মেন আৰ ব্ৰাদাৰ্ছ ইমানখিনি প্ৰয়োজন নহয় বিশেষকৈ এইকেইটা 1 নম্বৰৰ পৰা 5 নম্বৰলৈকে এইকেইটা মনত ৰখাটো প্ৰয়োজন এইকেইটা খুব আহে মানে হা নেক্সট এইটো এথিকেল ৰিলিজনটো আহে চ' ইমানখিনি আজিলৈ মই একচুৱেলি বেছিকৈ অসমীয়াত কি কাৰণে ট্ৰান্সলেট কৰা নাই তাৰ কাৰণটো হৈছে পৰীক্ষাত হয়তো আমাৰ অসমীয়াত নাহে ন হয় হিন্দী নহ'লে ইংলিছত আহে সেইটো কাৰণে কিছুমান ডেফিনেশ্যন হওক বা যিয়ে হওক এইখিনি আমি যদি মনত ৰাখোঁ ইংলিছতে মনত ৰাখোঁ তেতিয়া এক্সামৰ কাৰণে আমাৰ সুবিধা হ'ব চ' আজিলৈ আহিছোঁ